নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আটক কৰা হৈছে শিখা শৰ্মাক। জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি আটক হৈছে শিখা শৰ্মা। অসম আৰক্ষীয়ে মাত্ৰ কিছু সময়ৰ পূৰ্বে শিখা শৰ্মাক আটক কৰিছে। জুবিন গাৰ্গৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰিছিল শিখা শৰ্মাই। শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল গৰিমা শইকীয়া গাৰ্গে। তাৰ কিছু সময়ৰ পাছতে একশ্যন আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। মাত্ৰ কিছু সময় পূৰ্বে শিখা শৰ্মাক আটক কৰা হৈছে। সামাজিক মাধ্যমত জুবিন গাৰ্গৰ চৰিত্ৰক লৈ প্ৰায়ে কৰি আহিছিল অপমানসূচক মন্তব্য শিখা শৰ্মাই। সমগ্ৰ অসমে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে বাট চাই আছে। সেই সময়তে শিখা শৰ্মাই ইছ্যু ডাইভাৰ্ট কৰিবলৈ জুবিন গাৰ্গৰ ব্যক্তিগত জীৱনক লৈ বিতৰ্কিত পোষ্ট কৰি আছে। দিছপুৰ থানাত শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল জুবিন গাৰ্গৰ ফেন ক্লাবে। জিলাই জিলাই শিখা শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ মাত্ৰ কিছু সময়ৰ পাছতেই একশ্যন আৰম্ভ কৰিছে আৰক্ষীয়ে আৰু জুবিন গাৰ্গৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহানগৰীৰ পাথৰকুৱাৰী নীলাচল এপাৰ্টমেণ্টৰ পৰা শিখা শৰ্মাক আজি আটক কৰা হৈছে। BNSৰ 152 196 299 351 352 53 356 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল আৰু তাৰ পাছতে নীলাচল এপাৰ্টমেণ্টৰ ব্লক এৰ C2 বাসগৃহৰ পৰা আটক কৰা হৈছে শিখা শৰ্মাক। খবৰটো হৈছে খগুনৰ দোৱাত গৰু নমৰে। অখিল গগৈ এজনেই বিধায়ক, সেয়াও এইবাৰ নিৰ্বাচনত শেষ হৈ যাব আৰু ৰাইজৰ দল শূন্য হৈ পৰিব। কৈছে AIUDFে 20ৰ ওপৰত আসন পাব। ৰূপৈহাটৰ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ AIUDFত যোগদান সন্দৰ্ভত মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। আমিনুল ইছলামে কয়, খগুনৰ দোৱাত গৰু নমৰে। অখিল গগৈ এজনেই বিধায়ক, সেয়াও এইবাৰ নিৰ্বাচনত শেষ হৈ যাব আৰু ৰাইজৰ দল শূন্য হৈ পৰিব। এই মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰটো হৈছে নৰেন্দ্ৰ মোদী অসমৰ আটাইতকৈ বেয়া আলহী। এবাৰ বিপদৰ সময়ত অসমৰ লগত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। দিল্লীৰ লাড্ডু খুৱাবলৈহে অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অভিযোগ ৰাইজৰ দলৰ। নৰেন্দ্ৰ মোদী অসমৰ বেয়া আলহী। নৰেন্দ্ৰ মোদী এগৰাকী ঠগবাজি আলহী। আটাইতকৈ বেছি প্ৰতিশ্ৰুতি ভংগ কৰা প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে অকল মিছা কথাহে কৈ থাকে। আজিলৈকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহল। অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নহল। নিবনুৱা মুক্ত অসম আজিলৈকে নহল। বিদেশী মুক্ত অসম লগতে বানমুক্ত অসম কৰিব পৰা নাই। এনে অসমলৈ আহি থাকিলে কাম নাই নৰেন্দ্ৰ মোদীৰ। ঠগবাজি আখ্যা দিছে। বিপদৰ সময়ত অসমৰ লগত নাথাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিল্লীৰ কেৱল লাড্ডু খালে অসমৰ মানুহে পস্তাব লাগিব, এই মন্তব্য কৰিছে অখিল গগৈয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। প্ৰশ্ন উত্থাপন কৰিছে, বিদেশী মুক্ত অসম বানমুক্ত অসম এতিয়া ক'ত? নিবনুৱা মুক্ত অসম আজিলৈকে নহল। অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নহল। 6 জনগোষ্ঠীৰ জনজাতিকৰণ আজিলৈকে নহল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৱল মাত্ৰ মিছা কথাহে কৈ থাকে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আন এটা খবৰ, গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজধানী দিল্লীত ভয়ংকৰ ষড়যন্ত্ৰ কৰাৰ ব্লু প্ৰিণ্ট। এটা বিগ ব্ৰেকিং। 10ৰো অধিক সন্ত্ৰাসবাদীৰ তথ্য লাভ দিল্লী আৰক্ষীৰ। সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ দিল্লী আৰক্ষীৰ পোষ্টাৰিং।
মোষ্ট ৱান্টেড সন্ত্ৰাসবাদীৰ ফটো সম্বলিত পোষ্টাৰিং আৰক্ষীৰ দ্য বিগ ব্ৰেকিং এই মুহূৰ্তত তালিকাৰ শীৰ্ষ খালিস্তান টাইগাৰ ফ'ৰ্চৰ মুৰব্বী অৰ্শদীপ সিং লালকিল্লাৰ বিস্ফোৰণৰ পাছত আকৌ বিস্ফোৰণৰ পৰিকল্পনা সন্ত্ৰাসবাদীৰ ৰেল ষ্টেচন বাছ টাৰ্মিনেলক লৈ সতৰ্কতা জাৰি কৰা হৈছে গণৰাজ্য দিৱসৰ প্ৰাক্তনত ৰাজধানী উৰুৱাই দিয়াৰ পৰিকল্পনা ৰেল ষ্টেচন বাছ টাৰ্মিনেলক লৈ সতৰ্কতা জাৰি কৰা হৈছে আন এটা খবৰ হৈছে হঠাৎ ভাৰতক লৈ নৰম হৈ পৰিছে ডনাল্ড ট্ৰাম্প মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে ভাৰতক গুৰু দায়িত্ব এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ হঠাৎ ভাৰতৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাইছে ডনাল্ড ট্ৰাম্পৰ যুদ্ধ বলিয়া ট্ৰাম্পৰ সুৰ এতিয়া সলনি হৈ পৰিছে মধ্যপ্ৰাচ্যৰ শান্তিৰ বাবে ভাৰতক গুৰু দায়িত্ব ডনাল্ড ট্ৰাম্পৰ গাজা বৰ্ড অফ পিছৰ অংশীদাৰিত্বৰ বাবে ভাৰতক আক্ৰমণ এই আক্ৰমণৰ স্বীকাৰ কৰিলে 3 বছৰলৈ তামিল হ'ব লাগিব আৰ্থিক যোগদানো আগবঢ়াব লাগিব ভাৰতে গাজা ইজৰাইলে ধ্বংস কৰাৰ পাছত ট্ৰাম্পে নিৰ্মাণৰ ঘোষণা কৰিছিল পেলেষ্টাইনৰ গাজা দখল কৰিব বিচাৰিছিল ডনাল্ড ট্ৰাম্পে ট্ৰাম্পৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল মুছলমান দেশে ধ্বংসস্তূপত পৰিণত হোৱা গাজা নিৰ্মাণৰ বাবে সময় লাগিব 20 বছৰ গাজা খালী কৰিবলৈ পেলেষ্টাইনিক নিৰ্দেশ দিছিল ডনাল্ড ট্ৰাম্পে জৰ্ডানলৈ যাবলৈ ডনাল্ড ট্ৰাম্পে দিছিল নিৰ্দেশনা গাজাক বাণিজ্যিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ডনাল্ড ট্ৰাম্পৰ বিশ্বত শান্তি আনিবলৈ এই পদক্ষেপক ঐতিহাসিক অভিহিত ডনাল্ড ট্ৰাম্পৰ শান্তি বোৰ্ডক নতুন আন্তঃৰাষ্ট্ৰীয় সংস্থা হিচাপে উপস্থাপন এই সংস্থাই বিশ্বৰ সকলো সংঘাতত গুৰু ভূমিকা পালন কৰিব এই সংস্থাটোক গাজা পুনৰ গঠনৰ বাবে পুঁজিৰ দায়িত্ব দিয়া হ'ব এই সংস্থাই বিশ্বৰ সকলো সংঘাতত গুৰু ভূমিকা পালন কৰিব এই বৰ্ডৰ অধ্যক্ষ হ'ব ডনাল্ড ট্ৰাম্প সদস্য হোৱা প্ৰতিখন দেশে আগবঢ়াব লাগিব 1 বিলিয়নৰ বৰঙণি ভাৰতৰ লগতে 50খন দেশলৈ পত্ৰ ডনাল্ড ট্ৰাম্পৰ ইজৰাইল ইজিপ্ত তুৰস্ক পাকিস্তানকো আমন্ত্ৰণ হঠাৎ ভাৰতৰ প্ৰতি গুৰুত্ব বৃদ্ধি পাইছে ডনাল্ড ট্ৰাম্পৰ আৰু এটা বিগ ব্ৰেকিং নিউজ আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ অধিবক্তাৰ এক বিস্ফোৰক বাক্য এতিয়া পোহৰলৈ আহিছে ডাঙৰ খবৰ এই মুহূৰ্তত জুবিন গাৰ্গৰ যিটো সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি দেশৰ প্ৰতিগৰাকী নাগৰিকে হাবাথুৰি খাইছে সেই সময়তে এতিয়া আন এটা খবৰ পোহৰলৈ আহিছে জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত বিস্ফোৰক খবৰ আহি পৰিছে আদালতত 20 বছৰ চলিব জুবিন গাৰ্গৰ গোচৰ জুবিন গাৰ্গে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব অসমবাসীয়ে জুবিনে ন্যায় পাবলৈ দীৰ্ঘকাল অপেক্ষা কৰিব লাগিব অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ অসহায় বাস্য অধিবক্তাৰ অনাগত 20 বছৰ অসমৰ ৰাইজে চায়ে থাকিব লাগিব দৈনিক শুনানি অনুষ্ঠিত নহলে ন্যায় নাপায় জুবিন গাৰ্গে ইয়াৰ বাবে বিশেষ আদালতৰ ব্যৱস্থা কৰিব লাগিব চৰকাৰে বিশেষ আদালতৰ ব্যৱস্থা কৰাটো একেবাৰে সহজ কিন্তু চৰকাৰৰ হাতত আছে মাত্ৰ 15-16 দিনৰ সময় চৰকাৰে ইচ্ছা কৰিলে এতিয়া ব্যৱস্থা কৰিব পাৰে বিশেষ আদালতত শুনানি হলেহে ন্যায় পাব জুবিন গাৰ্গে গুৱাহাটী উকিল সন্থাৰ সভাপতি অপূৰ্ব শৰ্মাৰ বিস্ফোৰণ আন এটা খবৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে ঘটাইছে বিস্ফোৰণ ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰতৰ মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে বিজেপি চৰকাৰে মুছলমানক নিৰন্তৰ হিংসা তিৰস্কাৰ কৰি আহিছে বিজেপি চৰকাৰখনে দেশৰ মূল খুঁটিৰ পৰা মুছলমানসকলক আঁতৰাই ৰখা হৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে মুছলমানক ব্যৱহাৰ কৰে চৰকাৰে ডাঙৰ খবৰ এই মুহূৰ্তত কেন্দ্ৰীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কেৰালাৰ মুখ্যমন্ত্ৰীৰ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ নাগৰিকত্ব আইন ওয়াকফ আইনে মুখ্য ধাৰাৰ পৰা বিচ্ছিন্ন কৰিছে মুছলমানক
ধৰ্মৰ ভিত্তিত বিজেপিয়ে নাগৰিকৰ মাজত বিভাজন আনিছে। সংখ্যালঘুৰ উপাসনাস্থলীত বাৰে বাৰে আঘাত কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নৰ মন্তব্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। আন এটা খবৰ, মাত্ৰ 24 ঘণ্টা সময়, সৰ্ববৃহৎ উচ্ছেদ হ'ব কাৰ্বি ভূমি। ডাঙৰ খবৰ, বেদখলকাৰীৰ হাতত আছে মাত্ৰ এটা দিন আৰু তাৰ পাছতেই কাৰ্বি আংলঙত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। পিজিআৰ ভিজিআৰ ভূমি বেদখলমুক্ত কৰাব প্ৰশাসনে চলাব বুলডজাৰ। 15 দিনৰ সময়সীমা বান্ধি দিছিল বেদখলকাৰীক। পিজিআৰ ভিজিআৰ মাটিত থকা বাসগৃহতো পৰিব বুলডজাৰৰ কোব। কমলীয়া ঘাটৰ জলসিঞ্চন ভূমিতো চলিব প্ৰশাসনৰ উচ্ছেদ। 393টা পৰিয়ালৰ বাহিৰে আনসকলে এৰিব লাগিব ঘৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পিজিআৰ ভিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে। পিজিআৰ ভিজিআৰৰ 8,000 হেক্টৰ ভূমি দিয়া হ'ব কাটাতাৰ। ঘোষণা KACৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ। পৰৱৰ্তী খবৰটো হৈছে তীব্ৰবেগী ট্ৰেইনৰ মাজত সংঘৰ্ষৰ ফলতেই 20 গৰাকীকৈ যাত্ৰী নিহত হোৱাৰ বিপৰীতে অৰ্ধশতাধিক যাত্ৰী গুৰুতৰভাৱে আহত হৈছে। দেশ জোকাৰি যোৱা এটা গুৰুত্বপূৰ্ণ খবৰ, তীব্ৰবেগী দুখনকৈ যাত্ৰীবাহী ট্ৰেইনৰ মাজত মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতেই ভয়ংকৰ ঘটনা। দুখনকৈ ট্ৰেইনৰ মাজত সংঘৰ্ষৰ পাছতেই বৰ্তমানলৈ 20 গৰাকী যাত্ৰী নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত প্ৰায় 80 গৰাকী লোক দুৰ্ঘটনাত আহত হোৱাৰ তথ্য পোহৰলৈ আহিছে। যিকোনো মুহূৰ্তত দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা। দুৰ্ঘটনাত দুখনকৈ ট্ৰেইনৰ কেইবাটাও ডবা বাগৰি মাটিত পৰিছে। দুৰ্ঘটনাগ্ৰস্ত তীব্ৰবেগী ৰেলখনত আছিল 500 গৰাকীকৈ যাত্ৰী। নিশা দক্ষিণ স্পেইনত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী দুখনকৈ যাত্ৰীবাহী ট্ৰেইনৰ মাজত সংঘৰ্ষৰ ফলতেই এই ভয়ংকৰ ঘটনা। 20 গৰাকীকৈ যাত্ৰী এই পৃথিৱীৰ পৰা চিৰদিনৰ বাবে চকু মুদিছে। 80 গৰাকী লোক দুৰ্ঘটনাত আহত হোৱাৰ তথ্য এতিয়া পোহৰলৈ আহিছে। আৰু হৈছে অসমৰ উন্নতিৰ সন্মুখত হিমালয় থিয় হলেও আমি পাৰ কৰি যাম। গৌৰৱ গগৈ বিৰোধিতা কৰি কোনো ধৰণৰ লাভ নাই। ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীৰ হুংকাৰ, এইবাৰ অসমৰ উন্নতিৰ সন্মুখত হিমালয় থিয় হলেও আমি পাৰ কৰি যাম, মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, গৌৰৱ গগৈয়ে বিৰোধিতা কৰি কোনো লাভ নহব। ফ্লাই অভাৰৰ বিৰোধিতা কৰি লাভ নাই, আমি কাৰো বাধা নামানো, মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এইখন অটল, অবিচল, আত্মবিশ্বাসী অসম। অসমৰ উন্নয়নত কোনেও বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ উন্নতিৰ সন্মুখত হিমালয় থিয় হলেও আমি পাৰ কৰি যাম বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক যিমান ককৰ্থনা কৰিব সিমানেই বৰ্তমানৰ বিজেপি চৰকাৰৰ মন্ত্ৰীসকলক গালি পাৰিব। ৱাশ্বিং মেচিন পাৰ্টিৰ প্ৰধানমন্ত্ৰীৰ কেনেকুৱা এক বিড়ম্বনা। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক কটাক্ষ কৰি এইদৰে মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। বাংলাদেশ ক্ৰিকেট বোৰ্ডক সকিয়নি এবাৰ ICCৰ। T20 বিশ্বকাপ খেলিবলৈ ভাৰতলৈ আহিব লাগিব বাংলাদেশৰ দল, অন্যথা বিশ্বকাপৰ পৰা বাহিৰ হ'ব লাগিব বাংলাদেশৰ দল। পৰৱৰ্তী খবৰ, কাইলৈ ঘোষণা হ'ব বিজেপিৰ 12 সংখ্যক ৰাষ্ট্ৰীয় সভাপতিৰ নাম। আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। আজি বিয়লি 4 বজাৰ পৰা 5 বজাৰ ভিতৰত দাখিল কৰা হ'ব মনোনয়ন পত্ৰ। পৰৱৰ্তী খবৰ, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰে উদুলি মুদুলি হৈ পৰিছে ৰাজীৱ ভৱন। দেওবাৰৰ দিনটোতো ৰাজীৱ ভৱনত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে শ শ সমৰ্থকক লগত লৈ ৰাজীৱ ভৱন
ভৱনত কংগ্ৰেছ জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে। তিয়ক সমষ্টিৰ 3জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে বিহপুৰীয়া সমষ্টিৰ 2জন প্ৰাৰ্থীয়ে একেলগে আহি একে সময়তে আবেদন পত্ৰ দাখিল কৰিছে। বিহপুৰীয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নাৰায়ণ ভূঞাই সমষ্টিটোৰ আটাইকেইটা ব্লক আৰু মণ্ডলৰ সভাপতিক লগত লৈ আহি আবেদন পত্ৰ দাখিল কৰিছে। নামনি অসমৰ বিশেষকৈ ধুবুৰী চমৰীয়া সমষ্টিৰ পৰা কেইবাজনো আবেদনকাৰীয়ে শ লোকক লৈ সমদল কৰি আবেদন পত্ৰ দাখিল কৰিছে। পৰৱৰ্তী খবৰ, আজি ভাৰতলৈ আহিব UAEৰ ৰাষ্ট্ৰপতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী আহিব ভাৰতলৈ। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছত এয়া তেওঁৰ তৃতীয়টো আনুষ্ঠানিক ভাৰত ভ্ৰমণ হ'ব। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী ভাৰতলৈ আহিব। ভাৰত আৰু UAEৰ মাজত ইতিমধ্যে স্বাক্ষৰিত হোৱা কম্প্ৰিহেনচিভ ইকনমিক পাৰ্টনাৰশ্বিপ এগ্ৰিমেণ্ট চমুকৈ CEPA আৰু স্থানীয় মুদ্ৰাৰ জৰিয়তে লেনদেন ব্যৱস্থাই দুয়োখন দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই ভ্ৰমণৰ জৰিয়তে খাদ্য সুৰক্ষা, নৱীকৰণযোগ্য শক্তি আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছৰ চৰকাৰ হলে মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি দুখীয়াৰ মাজত বিলাই দিব। এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এটা পলিটিকেল ব্ৰেকিং নিউজ, কংগ্ৰেছৰ চৰকাৰ হলে মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি দুখীয়াৰ মাজত বিলাই দিব। কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেইবাবে এছআৰৰ জৰিয়তে বহিৰাজ্যৰ ভোটাৰ আনি নিৰ্বাচন জয়ৰ অভিসন্ধি ৰচনা কৰিছে। বিজেপিত গৰু চোৰ পানী চোৰ আছে বুলি কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈও সৰব হৈ পৰিছে কংগ্ৰেছৰ সভাপতিগৰাকী। হাজোত মুখ্যমন্ত্ৰীক এইদৰে ক্ষুদ্ধাৰ সমালোচনা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। অসমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি কটাক্ষ গৌৰৱ গগৈ। কংগ্ৰেছ চৰকাৰ হলে মুখ্যমন্ত্ৰীৰ অবৈধ সম্পত্তি দুখীয়াৰ মাজত বিলাই দিম বুলি মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে।